নমস্কাৰ স্বাগতম এটিৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্চল। গোলাঘাটত দলীয় কৰ্মীৰ তীব্ৰ প্ৰতিবাদৰ সন্মুখীন গৌৰৱ গগৈ। গোলাঘাট আৱৰ্ত ভৱনত গৌৰৱ গগৈক ঘেৰাও কংগ্ৰেছে। অজাপক সৰুপথাৰ সমষ্টি এৰি দিয়াত কংগ্ৰেছ কৰ্মীৰ ক্ষোভ। কোনো কাৰণতে সৰুপথাৰ অজাপক এৰি নিদিয়াৰ হুংকাৰ। 24 ঘণ্টাৰ ভিতৰত স্থিতি স্পষ্ট কৰিবলৈ গৌৰৱক দাবী দলীয় কৰ্মীৰ। অন্যথা হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীৰ দল ত্যাগৰ হুংকাৰ। হাজাৰ হাজাৰ কংগ্ৰেছে সমূহীয়া মুণ্ডন কৰাৰো দিলে হুংকাৰ। এয়া পৰিৱেশ দেখুৱাইছে। কোনো আমি কেন্দ্ৰিত অক্ষয় অহা নাই, আমি আহিছো কংগ্ৰেছ কৰ্মী কালিৰ পৰা আমি হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী আমি মুণ্ডন কৰিম আৰু তাৰ বাবে আপুনি কিন্তু জগৰীয়া হ'ব লাগিব। কোনো ভেটি নাই ছাৰ, এজেপি তাত কোনো ভেটি নাই। আমাৰ মানুহখিনি আমাৰ কুশল কোঁৱৰে তাত মানে গাড়ী বগৰাইছিলে আৰু সেই তেতিয়াৰ পৰাই আমাৰ কংগ্ৰেছ আৰু ভাৰত স্বাধীন তেতিয়াৰ পৰাই হৈছিলে, তেতিয়াৰ পৰাই আমি কংগ্ৰেছ আমি কোনো কাৰণত কেতিয়াও হেৰি নকৰো। এতিয়াও আমি আমাৰ সৰুপথাৰ সমষ্টি মুঠতে কংগ্ৰেছৰ বাহিৰে আমি অন্য কোনো ছাপোৰ্ট কৰিব নোৱাৰো। উত্তৰ লাগিবই। আমি আপোনাৰ সৰুপথাৰ সমষ্টিৰ পৰা স্যার অলপ বিবেচনা ভালকে করবে স্যার। বিবেচনাটো আপনি কৰিব লাগিব, কিন্তু কালিলৈ এই সিদ্ধান্তৰ যদি বিপৰীতে যায় আপুনি কওক স্যার। আমাক দিব লাগিব স্যার, আপনি আমরা কংগ্রেস কর্মী জিন্দাবাদ, কংগ্রেস লাগিবই 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 সর্বদা আমস্তিকা আমস্তি কংগ্রেস আমস্তি লাগিবই লাগিবই আমস্তি লাগিবই কংগ্রেস লাগিবই সাইড জাবালিয়া কংগ্রেস কর্মী জিন্দাবাদ জিন্দাবাদ সর্বদা আমস্তি লাগিবই লাগিবই ভোট কমিটি জিন্দাবাদ 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 ভোট কমিটি জিন্দাবাদ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী অমৃত কুমাৰ বুঢ়াগোহাঁই, পল্লৱ চেতিয়া আৰু ৰত্ন গগৈ। মানে তেওঁলোকৰ তিনিজনৰ কোনোবা এজনে পালেও কাৰো আক্ষেপ নাথাকে। আমি এইটো ক'বলগীয়া নাই, কিন্তু আমি সৰুপথাৰ কংগ্ৰেছৰ বাদে বেলেগক এৰি দিব নিবিচাৰোঁ। আমি মুঠতে কাৰ লগত মিত্ৰতা হৈছে কি হৈছে নাজানো। আমাৰ সৰুপথাৰ জাতীয় কংগ্ৰেছ দলৰ গণভেটি ভাল। আজি 4 বছৰ 5 বছৰৰ পৰা আমি দিনে ৰাতিয়ে কাম কৰি সৰুপথাৰ সমষ্টিটোক আমি কংগ্ৰেছক যথেষ্ট শক্তিশালী কৰিছোঁ। আমাৰ প্ৰতিটো বুথ আছে, প্ৰত্যেকটো মণ্ডলত 10-12খনকৈ আমাৰ বুথ সমিতি আমি সম্পূৰ্ণ আজি কৰি মেলি আমি জমা দিছোঁ। তৎসত্ত্বেও আমাৰ সৰুপথাৰ সমষ্টিটোক তেখেতলোকে এৰি দিয়াৰ কিবা এটা চেষ্টা কৰিছে, কিন্তু আমি সেয়া কংগ্ৰেছ কৰ্মী হিচাপে সেয়া কেতিয়াও আমি এৰি দিব নিবিচাৰোঁ। মুঠতে কংগ্ৰেছত এতিয়া মুকলি বিদ্ৰোহ বা বিক্ষোভ আৰম্ভ হৈছে। নিশাৰ ভাগত বিন্নাকান্দি সমষ্টিত সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ। ৰকিবুল হুছেইনক হুংকাৰ দি হোজাই জিলাত ৰকিবুলক নিষিদ্ধ কংগ্ৰেছৰ নেতাকৰ্মীৰ। ৰকিবুল হটাও কংগ্ৰেছ বচাও শ্লোগানেৰে উত্তাল প্ৰতিবাদ কংগ্ৰেছ কৰ্মীৰ।
ৰকিবুল হুছেইন বিন্নাকান্দিত সোমালে পহু খেদা দিব বুলি হুংকাৰ কংগ্ৰেছৰ তৃণমূল কৰ্মীসকলৰ। ৰকিবুলে আজমলৰ সৈতে গোপন বুজাবুজি কৰিছে বুলি অভিযোগ কংগ্ৰেছ কৰ্মীৰ। ৰকিবুল হুছেইনক কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰিবলৈ গৌৰৱ গগৈক আহ্বান জনায় কংগ্ৰেছ কৰ্মীসকলে। ৰকিবুলৰ নিজৰ পুত্ৰৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত বিন্নাকান্দি সমষ্টি অসম জাতীয় পৰিষদক এৰি দিয়া হৈছে বুলি দাবী কংগ্ৰেছ কৰ্মীৰ। হোজাই জিলাত ৩টা সমষ্টি আছে। ৩টা সমষ্টিৰ ভিতৰত এটা সমষ্টিটো জিকা নিবিচাৰে ৰকিবুল হুছেইনে। তেওঁৰ হাতত ক্ষমতা থাকিবলৈ হোজাই সমষ্টি, লামডিং সমষ্টি আৰু বিনাকান্দি সমষ্টি চব কমিশ্যন তেওঁ ল'ব বিচাৰে। গতিকে ইয়াত MLA তেওঁ জিকাটো তেওঁ কেতিয়াও বিচৰা নাই। কংগ্ৰেছৰ প্ৰাৰ্থী দিব লাগে। কংগ্ৰেছৰ প্ৰাৰ্থী দিলে আমি কংগ্ৰেছৰ প্ৰাৰ্থী বিপুল ভোটত জয়লাভ কৰে আনি দিম। আৰু গৌৰৱ গগৈও আমি আহ্বান জনাইছোঁ। ৰকিবুল হুছেইনক বাধা দিম, পহু খেদা দিম। আমি বাধা নহয়, পহু খেদা দিম। তেওঁ নিজৰ ময়মতালিত গোটেই অসমত কংগ্ৰেছ চলাইছে। তেওঁৰ কাৰণে ভূপেন বৰা ওলাই গৈছে। এই ৩-৪ দিন আগত এসপ্তাহমান হৈছে। তেওঁৰ কাৰণে তেওঁ বিজনেছ কৰিব বিচাৰে দলটো লৈ। গোটেই অসমত দলটো তেওঁ ময়মতালি চলাইছে। গতিকে তেওঁক আমি সকীয়াই দিছোঁ, যদি বিনাকান্দি সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী দিয়া নহয় তেওঁ কিন্তু আমাৰ হোজাই জিলাত প্ৰৱেশ কৰিব নিদিম, আমি বাধা দিম। ইমান দিনে আমি সহ্য কৰি আছিলোঁ, এতিয়া আৰু সহ্যৰ সীমা হেৰাই গৈছে। প্ৰত্যেকটো দোকান, প্ৰত্যেকটো হোটেল ইয়াৰ সাক্ষী আছে। ৰকিবুল হুছেইন ডাঙৰীয়া আমাৰ হোটেলবিলাকত, আমাৰ পাণ দোকানলৈকে চবে চিনি পায়। এই ৰকিবুল হুছেইন ডাঙৰীয়াই যি মিত্ৰাদি কৰিছে আমাৰ আজমল ডাঙৰীয়াৰ লগত, এয়া আমি সহ্যৰ সীমা অতিক্ৰম কৰিছে। আৰু এই সহ্যৰ সীমা কি ভয়াৱহ হ'ব তাৰ কিন্তু প্ৰমাণ 2 দিনতে পাব। যদি আমাৰ এই সমষ্টিখন, বিন্নাকান্দি সমষ্টিখন ৰেহানুদ্দিন ডাঙৰীয়াই টিকেট নাপায় আৰু এইখন সমষ্টি ডাইৰেক্ট বিক্ৰী কৰা হৈ গৈছে এই আজমলৰ লগত গোপন মিত্ৰালি আৰু বদৰুদ্দিন আজমল চাহাবৰ লগত বদৰুদ্দিন চাহাবে গোপন মিত্ৰালি কৰি গোটেই সমষ্টিটো বৰবাদ কৰি দিছে। আৰু এয়া যদি তেখেতসকলে এই হেৰিটো উঠাই নলয় আৰু সমষ্টিত পক্ষেপ নকৰে কংগ্ৰেছ পাৰ্টি, তেনেহ'লে ইয়াৰ পৰিণাম কিন্তু ভয়াৱহ হ'ব। প্ৰত্যেকটো বিন্নাকান্দি সমষ্টিৰ ৰাস্তা ঘাটে জবাব দিব লাগিব। ৰকিবুল হুছেইন চাহাব, আপুনি কিয় প্ৰত্যেকটো সপ্তাহত আমাৰ ডবকাৰ ফালে, আমাৰ বিন্নাকান্দিৰ ফালে, আমাৰ সমষ্টিৰ ফালে আহিছিলে আৰু খোৱা বোৱা কৰিছে, ইয়াৰ প্ৰতিউত্তৰ পাব। আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থী বিন্নাকান্দি সমষ্টিত নিদিয়ে, তেনেহ'লে আমি একদম চিধা কথা কৈ দিছোঁ, বিন্নাকান্দি সমষ্টিত কংগ্ৰেছ একদম নাইকিয়া কৰি দিম। আমি কংগ্ৰেছ কৰি দিওঁ, কোনো নেতাৰ কথা এইবাৰ নচলিব। এই নেতাৰ কথা এইবাৰ নচলিব। আমি কোনোবাৰ পাটাৰ বলি হ'বলৈ নিবিচাৰোঁ। আমি বহুত পাটাৰ বলি হৈছোঁ, আমাক বহুত পাটাৰ বলি সজাইছে, কিন্তু এইবাৰ আমি পাটাৰ বলি হ'বলৈ নোখোজোঁ। সেইকাৰণে আমি ক্লিয়াৰ কৰি দিছোঁ। আৰু ৰকিবুল হুছেইনক আমি সকীয়াই দিব বিচাৰিছোঁ। যিমান আজি 20 বছৰৰ পৰা আমাক যেনেকুৱা পংগু বনাইছে, আৰু তোমাক এতিয়া তোমাৰ খেল খতম হৈ গৈছে। তোমাক এতিয়া আমাৰ বিন্নাকান্দি আমি অনাগত দিনত তোমাক ইয়াতে আমি নিষিদ্ধ কৰিম। তোমাক দেখিলে আমি খেদিম, একদম ক্লিয়াৰ কথা আমি কৈ দিছোঁ। তাক আমি পহু কেইটা খেদিম। সেইফালে ভবানীপুৰ সৰ্বু সমষ্টি CPIMক এৰি দিয়াক লৈ কংগ্ৰেছ কৰ্মীৰ ক্ষোভ। বৰপেটা ৰোডৰ ৰাজীৱ ভৱনত কংগ্ৰেছ কৰ্মীয়ে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। ভবানীপুৰ সৰ্বু সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদান নকৰিলে সমূহীয়া পদত্যাগ কৰাৰ হুংকাৰ। দলৰ কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি কংগ্ৰেছ কৰ্মীয়ে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। লগতে বিধায়ক মনোৰঞ্জন তালুকদাৰক গাদ্দাৰ আখ্যা কংগ্ৰেছ কৰ্মীৰ। নৱনিৰ্বাচিত ভবানীপুৰ সৰ্ব সমষ্টিৰ যিজন CPMৰ প্ৰাৰ্থীক ইয়াত প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে যৌথ দলৰ আমাৰ প্ৰাৰ্থী হিচাপে নিয়োজিত কৰিব বিচাৰিছে। এই ক্ষেত্ৰত আমি আপত্তি দৰ্শাইছিলোঁ, মানে APCC বা আমাৰ জিলা ব্লক কংগ্ৰেছক, কিন্তু সেইপথত কোনো কাৰ্যকৰী হোৱা নাই। সেই ক্ষেত্ৰত আগন্তুক 2026 বৰ্ষৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কাৰণে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে আমাৰ পেনেলত যি কেইজনৰ নাম আছে তাৰে এজনক সিদ্ধান্ত ল'লে আমি নথৈ আনন্দিত হ'ম। যদি নিদিয়ে আমি কংগ্ৰেছ দলৰ পৰৱৰ্তী সিদ্ধান্ত লোৱাৰ কাৰণে আমি একমত হৈ যৌথভাৱে লোৱাৰ কাৰণে সিদ্ধান্তত উপনীত হ'ম। মিত্ৰজোঁটৰ প্ৰাৰ্থী হ'ল বিৰোধ কৰিম, আমি দল ত্যাগ কৰিম। এয়া কংগ্ৰেছৰ বিক্ষোভ। ঠায়ে ঠায়ে কংগ্ৰেছ কৰ্মীসকলে বিক্ষোভ প্ৰদৰ্শন কৰিছে নিজৰ দলৰ নেতৃত্বৰ বিৰুদ্ধে, কাৰণ দলীয় টিকট প্ৰদান আৰু মিত্ৰতাক লৈ তেওঁলোক সন্তুষ্ট নহয়। আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্য বৰ্তমান লাইভত আছে। বলেন, কংগ্ৰেছৰ এই মুকলি বিদ্ৰোহ বিভিন্ন প্ৰান্তৰ পৰা আমি দেখিবলৈ পাইছোঁ, স্বাভাৱিকতে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ কংগ্ৰেছ দলৰ বাবে।
চাওক যিসমূহ সমষ্টি মিত্ৰদলক এৰি দিয়াৰ কাৰণে ইতিমধ্যেই প্ৰস্তুতি চলাইছে আৰু সেইসমূহৰ যিসমূহ আলোচনা হৈছে সেই আলোচনাৰ পিছতে দেখিবলৈ পোৱা গৈছে এইদৰে ঠায়ে ঠায়ে বিদ্ৰোহ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে। ৰাজীৱ ভৱনত বিভিন্ন স্থানৰ পৰা আহি তেখেতসকলে সমষ্টিৰ পৰা আহি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। গৌৰৱ গগৈৰ সন্মুখত তেখেতসকলে ক্ষোভ উজাৰিছে। আজিও দেখিবলৈ পোৱা গৈছে যে সৰুপথাৰ সমষ্টিক অসম জাতীয় পৰিষদক এৰি দিয়াক লৈ গৌৰৱ গগৈক আগুচি ধৰিছে, তেখেতৰ সন্মুখত প্ৰতিবাদ কৰিছে। ৰাইজে দেখিব পোৱা গৈছে দিল্লীৰ পৰা উভতি অহাৰ পিছতে গৌৰৱ গগৈৰ বাসগৃহৰ সন্মুখত ৰাইজ একগোট হৈছিলে। অৰ্থাৎ যিসমূহ সমষ্টি এই মুহূৰ্তত এৰি দিয়া হৈছে, অসম জাতীয় পৰিষদ, CPIM বা ৰাইজৰ দলক এৰি দিব বুলি চৰ্চা চলিছে, সেইসমূহ সমষ্টিতে এইদৰে বিদ্ৰোহৰ দেখিবলৈ পোৱা গৈছে। আৰু তেখেতসকলে স্পষ্টকৈ কৈছে যে তেখেতসকলৰ বাছনিকৃত যিসকল প্ৰাৰ্থী যদি টিকট নাপায় 26ত, তেতিয়াহ'লে নিশ্চিতভাৱে কংগ্ৰেছে এৰি দিয়া সেই সমষ্টিসমূহৰ কংগ্ৰেছৰ সমৰ্থকসকলে কোনো কাৰণতে আচলতে তেখেতসকলৰ মিত্ৰদলক তেখেতসকলক সহায় নকৰাৰ হুংকাৰ প্ৰদান কৰিছে। গতিকে এই মিত্ৰতা এফালে মিত্ৰতাৰ য'ত আৰু আনফালে দেখিবলৈ পোৱা গৈছে যিসমূহ সমষ্টি এতিয়া কংগ্ৰেছে এৰি দিব বিচাৰিছে সেইসমূহত দেখিবলৈ পোৱা গৈছে বিদ্ৰোহ। গতিকে তাৰ মাজত এতিয়া কিদৰে আচলতে দলে আগবাঢ়িব তাক লৈ ডাঙৰ প্ৰশ্নৰ সৃষ্টি হৈছে। কাৰণ ইয়াৰ পূৰ্বে আমি দেখিবলৈ পাইছিলোঁ মানে বলেন এই ছবিখনে এটা কথাই স্পষ্ট কৰিছে যে তেওঁলোকে সঠিকভাৱে পৰ্যালোচনা কৰা নাছিল সমষ্টিবোৰ। দলীয় তৃণমূল কৰ্মীসকলে তেওঁলোকে কথা পতাই নাছিল আৰু ভালদৰে ছাৰ্ভে নকৰাৰ ফলতে এনে অৱস্থা হৈছে বুলি বিভিন্নজনে সন্দেহ কৰিছে। একেবাৰে উচিত কথা যে য'ত কোৱা হৈছে স্ক্ৰিনিং কমিটিৰ 3জনকৈ সদস্যই গৈ তেখেতসকলে সেইসমূহ সমষ্টি পৰ্যবেক্ষণ কৰিব আৰু তাৰ পৰা তেখেতসকলে ফিল্ডৰ ৰিপৰ্ট গ্ৰহণ কৰিব আৰু তাৰপিছত তেখেতসকলৰ প্ৰাৰ্থী কোন হ'ব, কি ধৰণৰ দলীয় ভেটি মজবুত, এইসমূহ পৰ্যালোচনা কৰা হ'ব আৰু কোনবোৰ সমষ্টি আচলতে এৰি দিব পাৰি এইসমূহ দিশো চোৱা চিতা কৰা হ'ব। কিন্তু আজিৰ তাৰিখত দেখিবলৈ পোৱা গৈছে যিসমূহ সমষ্টিত তেখেতসকলৰ দলীয় শক্তিশালী ভেটি থকা বুলি কোৱা হৈছে সেইসমূহ সমষ্টি যি আচলতে এৰি দিব বিচৰা হৈছে তাৰ বিৰুদ্ধে দলৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। ক্ষোভ উজাৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ সন্মুখত ক্ষোভ উজাৰিছে আৰু তেখেতসকলে বিচাৰিছে যে তেখেতসকলৰ যিহেতুকে প্ৰাৰ্থী আছে সেইসমূহ সমষ্টিত সৰুপথাৰেই হওক বা সৰভোগ ভৱানীপুৰ সেই সমষ্টিসমূহত দেখিবলৈ পোৱা গৈছে যে নিজস্ব প্ৰাৰ্থী থকাৰ পিছত কিদৰে আচলতে তেখেতসকলে অন্য ৰাজনৈতিক দললৈ বা বিৰোধীত থকা আন ৰাজনৈতিক দললৈ তেখেতসকলে প্ৰেৰণ কৰিব তাক লৈ প্ৰশ্নৰ সৃষ্টি কৰিছে, জবাবদিহি কৰিছে সভাপতিক। গতিকে ইয়াৰ উত্তৰ এতিয়া কিদৰে পতিয়ন নিয়াব সভাপতিয়ে তাক লৈ ডাঙৰ প্ৰশ্নৰ সৃষ্টি হৈছে। সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে সেইসমূহ সমষ্টিত তেখেতসকলৰ বিৰোধীত থকা আন আন ৰাজনৈতিক দলসমূহো বিচাৰিছে। গতিকে এফালে বিৰোধী ঐক্য ৰাখিব লাগিব আৰু আনফালে তেখেতসকলৰ দলৰ সৈমান কৰিব লাগিব। তাৰ মাজত দেখিবলৈ পোৱা গৈছে এতিয়া কিদৰে তেখেতসকলে আগবাঢ়িব গোটেই প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত বহুকেইটা নতুন নতুন প্ৰশ্নৰ এতিয়া সৃষ্টি হৈছে। ধন্যবাদ জনাইছোঁ। ইফালে ৰাইজৰ দলৰে কংগ্ৰেছৰ মিত্ৰতাৰ প্ৰসংগত গৌৰৱ গগৈয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া অখিল গগৈৰ। কংগ্ৰেছৰ সৈতে মিত্ৰতা হ'বই, 2 দিনতে কংগ্ৰেছৰ লগত আনুষ্ঠানিকতা সম্পন্ন হ'ব। ৰাইজৰ দল মিত্ৰতাৰ পক্ষত আছিল আৰু আছো। যিমান দিন পাৰ হৈছে সিমানেই জোৰ বাঢ়িছে বুলি মন্তব্য অখিল গগৈৰ। শ্বেৰমান আলী আৰু ৰচিদ মণ্ডলৰ ৰাইজৰ দলত যোগদান কৰাক লৈ কোনো অসুবিধা নহয় বুলি মন্তব্য কৰে অখিল গগৈয়ে। আজি বা কাইলৈৰ ভিতৰত মিত্ৰতা চূড়ান্ত হ'ব বুলি আশাবাদী অখিল গগৈ। আনহাতে গোপনীয়তা ৰক্ষাৰ ক্ষেত্ৰত গৌৰৱে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া অখিল গগৈৰ। সকলোৰে ষ্টাইল বেলেগ বেলেগ। মই জনতাৰ মাজত থকা মানুহ, ৰাইজক কথাবোৰ জনাই মই ভাল পাওঁ। বিজেপিক খেদাৰ স্বাৰ্থত ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা হ'বই লাগিব বুলি মন্তব্য কৰে অখিল গগৈয়ে। মোৰ আকৌ যিমান দিন গৈ আছে সিমান দিন আকৌ মিত্ৰতাৰ প্ৰতি জোৰটো বাঢ়ি গৈ আছে। সঁচা কথা ক'বলৈ গ'লে আমি ৰাইজৰ দলে মিত্ৰতাৰ প্ৰতি অধিক দায়বদ্ধ হৈ গৈ আছোঁ। যিমান দিন আহিছে আমি সিমান দিনে এটাই কথা ভাবি আছোঁ যে বিজেপিক যদি পৰাভূত কৰিব লাগে তেতিয়াহ'লে মিত্ৰতাত থাকিবই লাগিব। সেইকাৰণে মই আকৌ এবাৰ ৰিপিট কৰি কওঁ আপোনালোকক, ৰাইজৰ দল মিত্ৰতাৰ পক্ষত আছিল, বৰ্তমানো আছোঁ আৰু শেষৰ দিনটোলৈকে যেতিয়ালৈকে এই বস্তুটোৰ বুজাবুজি নহ'ব সেই দিনটোলৈকে আমি মিত্ৰতাৰ পক্ষত থাকিম। মানে বহুত বেছি সমষ্টিৰ কথাও নহয় হা, কিমান দিন ৰখিব আৰু বহুত বেছি 2-3টামান সমষ্টিৰ কথা তেওঁলোকে এগ্ৰি কৰি দিলেই মিত্ৰতাটো শেষ হৈ যায়। শেষৰ সময়খিনিত কিয় জটিলতা বাঢ়িছে মই নাজানো। হ'ব পাৰে আমাৰ প্ৰেছাৰৰ মাজত ৰাখিবৰ কাৰণে এইটো কৰিছে।
আগতে যিবিলাক বস্তু নাছিলে ধৰক যে চেয়াৰমান আলীৰ কথাটো তাৰপিছত আব্দুৰ ৰচিদ মণ্ডলৰ কথাটো তেওঁলোকৰ কথাটো নাছিল আনকি যেতিয়া জিতেন্দ্ৰ সিঙে মোক কৈছিলে যে আপুনি কিয় এওঁলোকক লৈছে তেতিয়া মই কৈছিলোঁ যে চাওক আমি যদি নলওঁ যিহেতু আপোনালোকৰ দলৰ লগত তেওঁলোকৰ সংঘাত হৈ গ'ল যদি আমি নলওঁ তেতিয়াহ'লে ৰচিদ মণ্ডলে তেওঁ অসম গণ পৰিষদলৈ যাবলৈ কথা পাতি আছে আমাক বাৰম্বাৰ কৈছে আৰু যদি আমি নলওঁ তেতিয়াহ'লে তেওঁ উপায় নাথাকিব তেওঁ অসম গণ পৰিষদলৈ যাম বুলি কৈছে চেয়াৰমান আলী ডাঙৰীয়াই মই যিমান দূৰ জানো এই IDFৰ লগত কথা পাতি আছে নহ'লেও নিৰ্দলীয় খেলিব তেওঁতো ইলেকশ্যন খেলিবই তো গতিকে মই স্পষ্টকৈ জিতেন্দ্ৰ সিং ডাঙৰীয়াক কৈছিলোঁ যে আমি তেওঁলোকক NDAৰ ফালে ঠেলি দিয়াটো ভাল নহ'ব তেওঁলোক উইনেবিলিটি থকা দুজন কেণ্ডিডেট গতিকে তেওঁলোকক NDAৰ ফালে ঠেলি দিয়াটো উচিত নহ'ব আৰু সেই কথাটোত সকলোৱে মানি লৈছে ন ইয়াৰ আগৰ আলোচনা গোটেইবিলাকত কোনেও এইটো সম্পৰ্কে কোনো ধৰণৰ আপত্তিয়ে তোলা নাই একবাৰৰ কাৰণেও তোলা নাই বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া কংগ্ৰেছ ৰাইজৰ দলৰ ভোট বেংক মিয়া মুছলমান মিয়া অঞ্চলৰ 22খন আসনৰ বাবে খোৱা কামোৰা চলিছে যাৰ বাবে বিৰোধী দলপতিৰ আসনো হেৰুৱাব কংগ্ৰেছে নিজৰ দলৰ 24 জন জিকিলেহে কংগ্ৰেছে বিৰোধী দলপতি আসন পাব ইজনে সিজনক বিলাই থাকিলে তেওঁলোকৰ বিৰোধী আসনখনো গুচি যাব এই মিত্ৰতাটো হ'ল কিয় ভাঙিল কিয় মুছলমান য'ত 90% আছে মিয়া মুছলমান সেই সিট কেইটাৰ কাৰণে নহয় জানো তাৰমানে দুইটা পাৰ্টিৰ এতিয়া ভোট বেংক হৈছে মিয়া মুছলমান আমাক তেওঁলোকে পাহৰিলে যদি কাজিয়াখন যোৰহাট ডিব্ৰুগড়ক লৈ লাগিলেহেঁতেন মনটো ভাল লাগিলহেঁতেন কাজিয়াখন জনিয়া বাগবৰক লৈ লাগি আছে গতিকে ই কি প্ৰমাণ কৰিছে যে খিলঞ্জীয়া ভাৰতীয় সনাতনী মানুহে এবাৰ 100% বিজেপিক ভোট দিব তেওঁলোকৰ তাত জাগা নাই যি 22টা সিটত আমি যাব নোৱাৰো তাতে তেওঁলোকে খোৱা কামোৰা কৰি আছে সেইকাৰণে আমি তাত কোনো আমি বহুত কমেন্ট দি লাভ নাই কাৰণ সেই সিট কেইটা আমাৰ নহয় খোৱা কামোৰা তেওঁলোকৰ লাগি থাকিব ধৰক যদি যিকোনো জায়গাত 22টা সিট যদি কংগ্ৰেছে নলয় যদি অখিল গগৈক 4টা দিয়ে জাতীয় পৰিষদক 1টা দিয়ে 22টাৰ পৰা পৰ্বত জৰাটো হাগ্ৰামা মহিলাৰী জিকিবই গতিকে 22টাৰ পৰা কেইটা কমি গ'ল 6টাটো কমিয়ে গ'ল 6টা কমি যোৱাৰ লগে লগে 16টা হ'ল লিডাৰ অফ অপজিশ্যন পোষ্টটো পাবৰ কাৰণে তেওঁলোকে 6টা খিলঞ্জীয়া সিট জিকিব লাগিব আৰু আজি কংগ্ৰেছৰ কাৰণে এইটো সহজ নহয় সেইকাৰণে ৰাইজৰ দল আৰু AJPয়ে স্পিকাৰক ক'লেও নহ'ব যে আমি কংগ্ৰেছক সহায় কৰিছোঁ এওঁক বিৰোধী দলপতি দিয়ক নিজৰ দলৰ চিম্বলত 24 জন জিকিলেহে কংগ্ৰেছে বিৰোধী দলপতিৰ সিটটো পাব এতিয়া মই দেখিছোঁ তেওঁলোকে ইজনে সিজনক বিলাই থাকোঁতে বিৰোধী দলপতিৰ আসনখনো তেওঁলোকৰ হাতৰ পৰা যাবগৈ আৰু এলায়েন্স আজি নাই হোৱা কালি হৈ যাব পাৰে গতিকে ইয়াতে বহুত ফূৰ্তি কৰি লাভ নাই আজি নাই হোৱা কালি ৰাতিপুৱা শুনিব যে সব বাদ দি তেওঁলোকে এলায়েন্স কৰি ল'ব অখিল গগৈৰ বাসগৃহত মিত্ৰতাক লৈ ৰুদ্ধদ্বাৰ বৈঠক অখিল গগৈৰ সৈতে বৈঠক সমাজকৰ্মী যোগেন্দ্ৰ যাদৱৰ ৰাইজৰ দল আৰু কংগ্ৰেছৰ মধ্যস্থতাকাৰীৰ ৰূপত যোগেন্দ্ৰ যাদৱ অখিল কংগ্ৰেছৰ নিমিলা অংকৰ সমাধানৰ চেষ্টা যাদৱৰ 21ৰ বিধানসভা নিৰ্বাচনতো যাদৱৰ আছিল বিশেষ ভূমিকা আনফালে যোগেন্দ্ৰ যাদৱক ৰাজনৈতিক দালাল আখ্যা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক বিশ্লেষক আমাৰ ঘৰতে আহিব লাগিছিল ৰাজনৈতিক বিশ্লেষক হলে অখিল গগৈৰ ঘৰত কিয় যাব বুলি প্ৰশ্ন মুখ্যমন্ত্ৰীৰ যোগেন্দ্ৰ যাদৱ এইটো কি বস্তু মই নাজানো ৰাজনৈতিক বিশ্লেষকটো আমাৰ ঘৰতে আহিব লাগে সুধিবৰ কাৰণে এইটো ৰাজনৈতিক বিশ্লেষক নকয় ৰাজনৈতিক দালাল বুলি ক'ব পাৰে ইমানে বিশ্লেষক হলেতো ইণ্টেলেকচুৱেলৰ ঘৰতহে গ'লহেঁতেন বিশ্লেষক হলে অখিল গগৈৰ ঘৰত কিয় যাব জালুকবাৰীৰ টিচৰ ছাত্ৰী নিবাসৰ বাথৰুমত গোপন কেমেৰা উদ্ধাৰৰ ঘটনা গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে জালুকবাৰী আৰক্ষীয়ে
উদ্ধাৰ হোৱা গোপন কেমেৰা প্ৰেৰণ কৰা হৈছে ফৰেন্সিকলৈ। গোপন কেমেৰাত কি ডিভাইচ সংযোগ হৈ আছিল পৰীক্ষা কৰিব ফৰেন্সিকে। আৰক্ষীয়ে নজৰত ৰাখিছে প্ৰতিষ্ঠানটোৰ কেইবাগৰাকীও কৰ্মচাৰীক। আৰু টাটা ছ'চিয়েল ছায়েন্স প্ৰতিষ্ঠানত যি ঘটনা সংঘটিত হ'ল তাৰ পাছত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া। আমাৰ সতীৰ্থ বিৰিঞ্চি কুমাৰ ডেকা আছে ফোন লাইনত। বিৰিঞ্চি, অধিক তথ্য জানিব বিচাৰিছোঁ। নিশ্চয় প্ৰাঞ্জল, যিহেতু যথেষ্ট গুৰুত্ব সহকাৰে লৈছে পশ্চিম আৰক্ষী জিলাৰ আৰক্ষীসকলে আৰু DCP গৰাকীৰ লগত পোনপটীয়াভাৱে সেই সন্দৰ্ভত কথা পাতিছে। আৰু কালিৰ ভাগতে এটা গোচৰ ৰুজু কৰিছে আৰু গোচৰ ৰুজু কৰি কেইবাগৰাকীও কৰ্মচাৰীক এই মুহূৰ্তত, বিশেষকৈ পুৰুষ কৰ্মচাৰী যিসকলে সেই বাথৰুমত তেনেধৰণৰ গোপন কেমেৰা সংযোগ কৰিব পৰা সম্ভাৱনা আছে বা যিসকলক আচলতে সন্দেহ কৰা হৈছে তেওঁলোকক তীক্ষ্ণ নজৰত এই মুহূৰ্তত ৰাখিছে। সোধা পোছা কৰিছে তেওঁলোকক ভাগে ভাগে। আৰু যি গোপন কেমেৰা চাবোনৰ বাকচৰ ভিতৰত উদ্ধাৰ কৰা হৈছিল, সেই কেমেৰাটো ফৰেন্সিকলৈকে প্ৰেৰণ কৰা হৈছে যে তাত কি ডিভাইচ লগাইছিল, সেই কেমেৰাটোতে আচলতে ৰেকৰ্ড হ'ব পৰা কিবা ব্যৱস্থা আছিল নে কি আছিল, সেই সকলোখিনিৰ কাৰণে ফৰেন্সিকলৈ উঠি আছে। ফৰেন্সিকৰ পৰা সেই ৰিপৰ্টখিনি পোৱাৰ পিছত তদন্ত প্ৰক্ৰিয়া আৰু খৰতকীয়া হ'ব। কিন্তু কেইবাগৰাকী ব্যক্তিক এই মুহূৰ্তত নজৰত ৰাখিছে, কাৰণ যিকেইগৰাকী ব্যক্তিৰ ওপৰত একাংশ তাৰে ছাত্ৰী আচলতে অভিযোগ দিছে যে সেইসকল ব্যক্তিৰ ওপৰত তেওঁলোকৰ সন্দেহ আছে যে সেইসকলক ভাগে ভাগে সোধা পোছাও কৰি আছে, নজৰত ৰাখিছে। যদিহে কোনো ক্লু তেওঁলোকৰ পায় বা তেওঁলোকৰ সেই মুভমেণ্ট, সেই অঞ্চলটোত যিহেতু CCTV আছে বাথৰুমৰলৈকে সেইখিনিলৈকে, গতিকে সেয়াত যিহেতু সেই ইনষ্টিটিউটখনৰ CCTVত যদি সেইসকল লোকৰ যদি সঘন আহ-যাহৰ যদি কোনো তেওঁলোকে তথ্য পায়, তেতিয়াহ'লে নিশ্চয়কৈ সেইসকলক গ্ৰেপ্তাৰ কৰি সোধা পোছা কৰিলে সেই প্ৰকৃত কথাখিনি ওলাব। কিন্তু এই মুহূৰ্তত আচলতে ফৰেন্সিকৰ যি প্ৰতিবেদন আহিব সেই প্ৰতিবেদনলৈ তেওঁলোকে অপেক্ষা কৰিছে। ধন্যবাদ বিৰিঞ্চি। গুৱাহাটীত দাসই নিৰ্মাণ কৰিছে ৰাফেলৰ হাব। ৰাফেল বিমান প্ৰস্তুতকাৰী প্ৰতিষ্ঠান দাসো। গুৱাহাটী ইঞ্জিনিয়াৰিং কলেজত নিৰ্মাণ কৰা হৈছে ৰাফেলৰ হাব। শীঘ্ৰে ইঞ্জিনিয়াৰিং কলেজত হাবটো উদ্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে। গুৱাহাটী ইঞ্জিনিয়াৰিং কলেজৰ ল'ৰাই তাত কাম কৰিব পাৰিব। অহা 10 দিনমানৰ ভিতৰত আমি আৰু এটা নতুন আৰম্ভ কৰিম। সেইটো হ'ল ৰাফেল বিমানখন যোনে প্ৰস্তুত কৰিছে আৰু যোনে ইয়াক মেইনটেইন আৰু ৰিপেয়াৰিং কৰিব, সেই কোম্পানীটোৰ নাম হ'ল দছাল্ট ইঞ্জিনিয়াৰিং লিমিটেড। তেওঁলোকে গুৱাহাটী ইঞ্জিনিয়াৰিং কলেজত হাব এটা নিৰ্মাণ কৰিছে, আমি উদ্বোধন কৰিম, যাতে আমাৰ গুৱাহাটী ইঞ্জিনিয়াৰিঙৰ ল'ৰাই ৰাফেল বিমানৰ যিটো ইক'ছিষ্টেম তাত যাতে কাম কৰিব পাৰে। কথা দি কথা ৰাখিলে হাগ্ৰামা মহিলাৰীয়ে BTC নিৰ্বাচনত দিয়া 5টা প্ৰতিশ্ৰুতি কৰিলে পূৰণ। আত্মসহায়ক গোট নিবনুৱাক আৰ্থিক সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণ কৰি ভূমিহীন পৰিয়ালক প্ৰদান কৰে মাটিৰ পট্টা। জ্যেষ্ঠ নাগৰিক বিশেষভাৱে সক্ষম লোকক প্ৰদান আৰ্থিক সাহায্য। 22 নম্বৰ মুছলপুৰ পৰিষদীয় সমষ্টিত অনুষ্ঠিত কৰে বিশেষ অনুষ্ঠান। এই অনুষ্ঠানতেই প্ৰদান কৰা হয় চেক আৰু ভূমিপট্টা। উপস্থিত থাকে প্ৰাক্তন বিধায়ক মনেশ্বৰ ব্ৰহ্ম। অনুষ্ঠানত অংশগ্ৰহণ BTC সচিব মানস দাসৰ। অনুষ্ঠানত প্ৰাক্তন কাৰ্যবাহী সদস্য অনসুমৈ খুংগুৰ বড়োৰো অংশগ্ৰহণ। মুছলপুৰ BTC সমষ্টি হিচাপে যিমান আমাৰ BTC চৰকাৰৰ 5টা গেৰেণ্টি আছিল, ইয়াৰে 5টা গেৰেণ্টিৰ আঁচনি হিতাধিকাৰীসকলক সেইটো প্ৰদান কৰা হ'ব। মানে আত্মসহায়ক গোট আছে, আমাৰ যিবিলাক গৰীব মানে কাম কৰি খোৱা মানুহ আছে, মানে IBS আছে 10,000কৈ, আত্মসহায়ক গোটসকলক 15,000 টকাকৈ, আৰু যিবিলাক আমাৰ ইউথ আনএমপ্লয়ড তেখেতসকলক 2 লাখকৈ, প্ৰায় 100 জন। আৰু তাৰ বাদেও আছে আমাৰ ফিজিকেলি হেণ্ডিকেপ আছে, ছিনিয়ৰ চিটিজেন আছে 10,000কৈ টকা। এইখিনি চেক ইয়াতে চৰকাৰীভাৱে আমাৰ BTC চৰকাৰে ইয়াতে ভগোৱাৰ ব্যৱস্থাটো কৰিছে। মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিৰ শুভাৰম্ভ। গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভণি কৰে এই আঁচনি। এই আঁচনিৰ জৰিয়তে স্নাতকৰ ছাত্ৰই মাহে 1,000 টকাকৈ, বছৰৰ 10 মাহে পাব আঁচনিৰ ধন। আনহাতে স্নাতকোত্তৰৰ ছাত্ৰই 2,000 টকাকৈ, বছৰৰ 10 মাহে পাব ধন।
ৰাজ্যৰ ৪৭,৩৯৫ গৰাকী দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰলৈ আগবঢ়োৱা হ'ব এই আঁচনি। একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আৰু জীৱন অনুপ্ৰেৰণা আঁচনি মুকলি কৰে মুখ্যমন্ত্ৰীয়ে। ২০২৫ বৰ্ষত উত্তীৰ্ণ ৪৮,৩১৯ গৰাকী ছাত্ৰ ছাত্ৰীয়ে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে প্ৰতিমাহে লাভ কৰিব ২৫০০ টকা। আনহাতে জীৱন অনুপ্ৰেৰণা আঁচনিৰ জৰিয়তে ১ এপ্ৰিল ২০২১ পিছৰ অসম ৰাজ্যিক আৰু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ২,১১২ গৰাকী গৱেষকে লাভ কৰিব ২৫,০০০ টকা। ১৩ গৰাকী বিশেষভাৱে সক্ষম গৱেষকে লাভ কৰিব ৪০,০০০ টকা। ইয়াৰ লগতে 4.0 আঁচনি বা ৪.০ আঁচনিৰ প্ৰযুক্তি কেন্দ্ৰ ভাৰ্চুৱেলভাৱে উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে। আগবাঢ়ি আহিব বিকাশ বৰা আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ ছাত্ৰ। নিযুত বাবু আঁচনি, এই আঁচনিৰ অধীনত অসমৰ মহাবিদ্যালয়সমূহত যিসকল ষ্টুডেণ্টে ডিগ্ৰী নামভৰ্তি কৰিব বা এই বছৰ ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টখিনি তেওঁলোকে মাহত ১,০০০ টকাকৈ লাভ কৰিব আৰু যিসকলে পোষ্ট গ্ৰেজুৱেশ্যন পঢ়িব তেওঁলোকে মাহত ২,০০০ টকা লাভ কৰিব। যিসকল হিতাধিকাৰী হ'ব তেওঁলোকৰ বাৰ্ষিক আয় ৪ লাখ টকাৰ তলত হ'ব লাগিব। আজি আমাৰ অসমৰ বহুত ছাত্ৰসকলে এই নিযুত বাবু আঁচনি লাভ কৰিছে। নিযুত মইনা আঁচনিৰ সফলতাৰ বাবেই নিযুত বাবু আঁচনিৰো দাবী আহিছিল। আজি সেই আঁচনিৰ শুভ আৰম্ভণি হ'ল। অসমত আমি আজি আৰু এটা ডাঙৰ আঁচনি আৰম্ভ কৰিলোঁ। তাক আমি নাম দিছোঁ মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা। সাধাৰণতে ডিগ্ৰী পাছ কৰাৰ পিছত লগে লগে ল'ৰা ছোৱালীয়ে চাকৰি নাপায়। কোনোবাই লোকসেৱা আয়োগৰ পৰীক্ষাৰ কাৰণে, কোনোবাই বেংকৰ পৰীক্ষাৰ কাৰণে, কোনোবাই আনপ্ৰফেশ্যনেল কোৰ্চ কৰিবৰ কাৰণে মাজত তেওঁলোকে ১-২ বছৰ সংগ্ৰাম কৰিব লাগে। এই সময়ছোৱাত তেওঁলোকে যাতে আৰ্থিক অসুবিধাৰ সন্মুখীন হ'ব নালাগে সেইবাবে আমি তেওঁলোকক মাহত ২,৫০০ টকা কৰি দিম ১২ মাহৰ বাবে। আজি এই আঁচনিটোৰো আৰম্ভণি হ'ল। প্ৰায় ৫০,০০০ ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা উপকৃত হ'ব। তৃতীয়, আমি আৰু এটা আঁচনি আৰম্ভ কৰিলোঁ যে আমাৰ চৰকাৰত বহুতবোৰ স্কিম আছিলে ষ্টুডেণ্টৰ কাৰণে, কিন্তু PhD স্কলাৰসকলৰ বাবে একো স্কিম নাছিলে। সেইকাৰণে আজি আমি PhD স্কলাৰসমূহক ২৫,০০০কৈ টকা এককালীন এটা সাহায্য দিছোঁ। যদি কোনোবা বিশেষভাৱে সক্ষম PhD স্কলাৰ আছে তেওঁলোকক আমি ৪০,০০০ টকাৰ এককালীন সাহায্য দিছোঁ। কাৰ্যত যোৱা বিত্তীয় বৰ্ষৰ বাজেটত আমি যিমান আঁচনি এনাউন্স কৰিছিলোঁ প্ৰায়বোৰ আঁচনি আমি ৰূপায়ণৰ পৰ্যায়লৈ লৈ আহিবলৈ সক্ষম হৈছোঁ। আপোনালোকে নিজেও দেখিছে যুৱক যুৱতীসকলৰ মাজত এটা অভূতপূৰ্ব উৎসাহৰ বাতাবৰণ, যাক সাধাৰণতে দেখিব পোৱা নাযায়। জেনজি বুলি ক'লে আমি নেপাল বাংলাদেশৰ লগত তুলনা কৰোঁ। তাৰ বিপৰীত ছবি এখন আজি আমাৰ অসমত সম্পূৰ্ণভাৱে বিদ্যমান। অসমৰ যুৱক যুৱতীৰ সপোনবোৰ বাস্তৱত ৰূপায়ণ হোৱাৰ পথত আমি সদায় তেওঁলোকৰ লগত থিয় হৈ থাকিম। ৩৬ ঘণ্টাৰ বাবে বন্ধ থাকিব APDCLৰ পৰ্টেল। বন্ধ থাকিব মাই বিজুলী, বিজুলী বন্ধু, ইজি পে, আৰ্মছ। ২৮ ফেব্ৰুৱাৰীৰ নিশা ৯ বজাৰ পৰা ২ মাৰ্চৰ পুৱা ৯ বজালৈ থাকিব বন্ধ। কাৰিকৰী কাৰণত ৩৬ ঘণ্টাৰ বাবে বন্ধ থাকিব পৰ্টেল। প্ৰিপেইড গ্ৰাহকক বেলেন্স মেইনটেইন কৰিবলৈ আহ্বান APDCLৰ। চামগুৰিৰ তেলিয়া গাঁৱৰ ১২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনাত ২জন লোকৰ মৃত্যু হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত। নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰ ভাঙি এখন ট্ৰাকত খুন্দা তীব্ৰবেগী ব্ৰেজা বাহনৰ। এই দুৰ্ঘটনাত মৃত এজনক দীপেন ৰাজখোৱা বুলি চিনাক্ত কৰা হৈছে। এতিয়াও চিনাক্ত কৰিব পৰা নাই আনজন মৃত লোকৰ পৰিচয়। দুৰ্ঘটনাৰ ফলত বিধ্বস্ত হৈ পৰে বাহনখন। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিহত লোকসকলৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আহতজনক চিকিৎসালয়ত ভৰ্তি কৰায়। গুৱাহাটীৰ পৰা অহা গাড়ী তাৰপৰা পাৰ হৈ আহি এই ট্ৰাকখনে
ট্ৰাকখন মাৰিছে কেইজন ব্যক্তি আছিল এখনত 3জন আছিল 3জন দুজন ব্যক্তি দুজনটোৱে লগতে ডেডবডি হ'ল লগতে নিহত হৈছে কিমান সময়ত সংযুক্ত হৈছিল সময়টো তেতিয়া 6টা বজাত নাই আৰু 6টা বাজু 6টা তেনেকুৱা সময় বিলাসীপাৰাৰ গৌৰাংনগৰ বজাৰত নিশা উত্তপ্ত পৰিস্থিতি ৰাইজে খেদি খেদি চোৰাং গৰু ভৰ্তি বাহন জব্দ কৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় পৰিস্থিতি ইমানেই ভয়ংকৰ হয় যে চোৰাং গৰু কঢ়িয়াই নিয়া বাহন ভাঙি চুৰমাৰ কৰে মাৰুতি 800 বাহনৰ ভিতৰত সৰবৰাহ কৰিছিল 4টাকৈ গৰু কোকৰাঝাৰ জিলাৰ পৰা বিলাসীপাৰা অভিমুখে আহি আছিল গৰু ভৰ্তি বাহনখন ঘটনাস্থলীত শালকুচা আৰক্ষী বিলাসীপাৰা সমজিলা আয়ুক্ত অধীক্ষকসহ বিলাসীপাৰা আৰক্ষীৰ বৃহৎ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৰাইজৰ পৰা গৰু চোৰটোক উদ্ধাৰ কৰি শালকুচা আৰক্ষী চকীলৈ লৈ যায় বিলাসীপাৰা গোৰাং ব্ৰিজত প্ৰত্যেক দিন এটা দুটা গৰু হেৰুৱাই আছে এটা দিনো বাদ নাযায় প্ৰত্যেক দিন এটা দুটা গৰু হেৰুৱাই আছে ঘৰত তালা লগা থাকে তথাপিও গৰু হেৰুৱাই আছে আজি আমালোকৰ ৰাইজে দেখিছে এটা দুটা চাৰি জায়গা আহিল এটা ধৰিব পৰা নাই আমি এটা ধৰিছো তাৰ ভিতৰত সৰু জাগাৰ ভিতৰত 5টামান গৰু থৈছিল তাৰ ভিতৰত আমি 4টা গৰু ভাল পাইছো আৰু এটা মৃত্যুবৰণ কৰিছে আৰু ড্ৰাইভাৰক আমি ধৰিবলৈ পাইছো আৰু যিহতে আহিছিল আমালোকৰ আগতে ইহতে পলাই গৈছে ঘটনাস্থলীত পুলিচ আহিছে আমি কল কৰাৰ পিছতে পুলিচ আহিছে আৰু চোৰটো যে আছে আমি ভালদৰে ঘৰত থৈছিলো যেতিয়া আৰক্ষী আহিছে তেতিয়া আৰক্ষীৰ হাতত আমি তুলি দিছো আজিৰে পৰা উজনিত কংগ্ৰেছৰ সময় পৰিৱৰ্তন যাত্ৰা বৃহস্পতিবাৰৰ পৰা 2 মাৰ্চলৈকে চলিব সময় পৰিৱৰ্তন যাত্ৰা আজি গোলাঘাট দেৰগাঁও সমষ্টিত কংগ্ৰেছৰ সময় পৰিৱৰ্তন যাত্ৰা 27 ফেব্ৰুৱাৰীত তিতাবৰ যোৰহাট আৰু তিয়ক সমষ্টি তেওঁলোকে চুব 28 ফেব্ৰুৱাৰীত শিৱসাগৰ আৰু ডিমৌ সমষ্টিত প্ৰচাৰ চলাব 1 মাৰ্চত নাহৰকটীয়া দুলিয়াজান সমষ্টিত সময় পৰিৱৰ্তন যাত্ৰা হ'ব 2 মাৰ্চত তিনিচুকীয়া মাকুম ডুমডুমা আৰু মাৰ্ঘেৰিটা সমষ্টিত সময় পৰিৱৰ্তন যাত্ৰা এপিচিচিৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছৰ এই যাত্ৰা উপস্থিত থাকিব বিৰোধী দলপতি দেৱব্ৰত শইকীয়া সাংসদ প্ৰদ্যুৎ বৰদলৈ সাংসদ ৰকিবুল হুছেইন ৰিপুন বৰা নিশা দিছপুৰ থানাৰ সমীপতে চলে একাংশ যুৱক যুৱতীৰ ব্যভিচাৰ নিশা 12লৈ অহা যুৱক যুৱতীয়ে অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ খুৰাপাই যুৱক যুৱতীক নাকি লগাবলৈ ৰাজপথত দিছপুৰ আৰক্ষীৰ টহল বাৰৰ সমীপত উদ্ভণ্ডালি কৰা যুৱক যুৱতী দেখাৰ পাছতেই আৰক্ষীয়ে খেদিবলৈ বাধ্য হয় দিছপুৰ থানাৰ সমীপতে থকা বাৰত খুৰামত্ত যুৱক যুৱতীয়ে পৰিৱেশ বিনষ্ট কৰা বুলি আৰক্ষীক অভিযোগ দিছিল একাংশ স্থানীয় লোকে ইয়াৰ পিছতে নিশা আৰক্ষীয়ে বাৰৰ সমীপত টহল দি খুৰাপাই যুৱক যুৱতীক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে পুৱাতে গুৱাহাটীৰ জু ৰোডত চাঞ্চল্যকৰ চুৰি কাৰ্য লুটপাট চলালে স্কুটিত অহা 2 দুৰ্বৃত্তই এআইডিচিৰ এখন পদপথৰ দোকানৰ পৰা নিলে চিলিণ্ডাৰ হেলমেট পৰিহিত চুৰৰ এই কাণ্ড বন্দী হ'ল চিচিটিভিত বীৰেশ্বৰ কলিতা নামৰ লোকজনৰ দোকানত এই চুৰি কাৰ্য দেখুৱাইছো সেই দৃশ্য গুৱাহাটীত এতিয়া শান্তিত কোনো থাকিব নোৱাৰা অৱস্থা কাৰোবাৰ ডিঙিৰ চেইন কাঢ়ি লৈ যায় পুৱাতে কৰবাত যুৱকে গাড়ীৰ পৰা সামগ্ৰী চুৰ কৰি লৈ যায় কৰবাত আকৌ এনেধৰণে চিলিণ্ডাৰ কাঢ়ি লৈ যায় পুৱাৰ ভাগত তাত মানুহৰ সংখ্যা কম আছিল সেই সুযোগ ল'লে হেলমেট পৰিহিত এই যুৱক দুজনে স্কুটিত আহিল এজনে স্কুটিখন ৰখালে এজনে চিলিণ্ডাৰ দাঙিলে আৰু স্কুটিখনত উঠাই তাৰ পৰা আঁতৰি যাবলৈ সক্ষম হ'ল আচৰিত হৈছে সকলো ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰ এনকাউণ্টাৰত নিহত 2 মাওবাদী বৃহস্পতিবাৰে পুৱাই বিজাপুৰ জিলাৰ ইন্দ্ৰাৱতী নদী অঞ্চলত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হয় মাওবাদী দুটা অঞ্চলটোত মাওবাদীৰ উপস্থিতিৰ বিষয়ে চোৰাংচোৱাৰ তথ্য লাভ কৰাৰ পিছতে নিৰাপত্তাৰক্ষীৰ দলে মাওবাদী বিৰোধী যুটীয়া অভিযান চলায়
অভিযানত নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী চলে। এনকাউণ্টাৰৰ পাছতে ঘটনাস্থলীত উদ্ধাৰ ইউনিফৰ্ম পৰিহিত দুটা মাওবাদীৰ মৃতদেহ। ঘটনাস্থলীৰ পৰা নিৰাপত্তাৰক্ষীয়ে জব্দ কৰে এটা SLR ৰাইফল, এটা ইনচাছ ৰাইফল, এটা 12 বোৰ ৰাইফলকে ধৰি বহু অস্ত্ৰ শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী। বৰ্তমানে অঞ্চলটোত অব্যাহত নিৰাপত্তাৰক্ষীৰ মাওবাদী বিৰোধী অভিযান। ইয়াৰ পূৰ্বে 3 জানুৱাৰীত নিৰাপত্তা বাহিনীয়ে বাস্তৰ অঞ্চলত চলোৱা দুটা পৃথক এনকাউণ্টাৰত 14টা মাওবাদীক হত্যা কৰিছিল। বাংলাদেশৰ কক্সবাজাৰত নৱনিৰ্মিত গেছ পাম্পত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড। অগ্নিদগ্ধ হয় প্ৰায় 15 জন লোক। বুধবাৰে নিশা প্ৰায় 10 বজাত সংঘটিত হয় এই অগ্নিকাণ্ড। কক্সবাজাৰৰ কলাতলী আদৰ্শ গাঁওস্থিত এন আলম নামৰ গেছ পাম্পত সংঘটিত হয় এই অগ্নিকাণ্ড। বিস্ফোৰণৰ পূৰ্বে কেইবা ঘণ্টা ধৰি পাম্পটোৰ পৰা গেছ লিকেজ হৈ আছিল। আহতসকলক কক্সবাজাৰ হস্পিটেললৈ নিয়া হয় যদিও হস্পিটেলখনত বাৰ্ণ ইউনিট নথকাৰ বাবে চট্টগ্ৰাম আৰু ঢাকা মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰা হয়। আহতসকলৰ কেইবাজনৰো অৱস্থা সংকটজনক। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে বুধবাৰে সন্ধিয়া 7 বজাৰ পৰাই গেছৰ লিকেজ হোৱা আৰম্ভ হয়। প্ৰায় 4 ঘণ্টা পৰ্যন্ত কাষৰীয়া 1 কিলোমিটাৰ অঞ্চলত বিয়পি পৰে গেছ। আতংকিত লোকসকলে অগ্নি নিৰ্বাপক বাহিনীক জনায় এই কথা। নিশা প্ৰায় 10 বজাত বিকট শব্দ কৰি বিস্ফোৰণ ঘটে পাম্পটোত। এই ঘটনাৰ পাছতে দ্ৰুতগতিত আৰম্ভ উদ্ধাৰ অভিযান। বন্ধ কৰি দিয়া হয় কক্সবাজাৰৰ কলাতলী পথৰ যাতায়াত। T20 বিশ্বকাপৰ ছুপাৰ 8ত আজি টীম ইণ্ডিয়াৰ জিম্বাবুৱেৰ বিৰুদ্ধে মৰণপণ যুঁজ। দক্ষিণ আফ্ৰিকাৰ হাতত প্ৰথমখন খেলত পৰাস্ত হোৱাৰ পাছত আজি বৃহৎ ব্যৱধানত জয়ৰ গত্যন্তৰ নাই সূৰ্যকুমাৰ বাহিনীৰ। সেয়ে চেন্নাইত সন্ধিয়া 7 বজাত জিম্বাবুৱেৰ বিৰুদ্ধে ভাৰতৰ হ'ব অগ্নি পৰীক্ষা। ছুপাৰ 8ৰ 1 নম্বৰ গ্ৰুপৰ 3য় স্থানত আছে ভাৰত। ছুপাৰ 8ৰ প্ৰথমখন মেটছত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 76 ৰানৰ ব্যৱধানত পৰাস্ত হোৱা ভাৰতৰ পইণ্ট 0 হোৱাৰ লগতে নেট ৰান ৰেট -3.80। ইপিনে পইণ্ট তালিকাৰ 4ৰ্থ স্থানত থকা জিম্বাবুৱেৰ নেট ৰান ৰেট হৈছে -5.35। আনহাতে ছুপাৰ 8ৰ প্ৰথমখন মেটছত জিম্বাবুৱেৰ বিৰুদ্ধে দুৰ্দান্ত প্ৰদৰ্শন কৰি 107 ৰানত জয়ী হৈ 2 পইণ্টেৰে শীৰ্ষস্থান দখল কৰা ৱেষ্ট ইণ্ডিজৰ নেট ৰান ৰেট +5.35। 2 পইণ্টেৰে দ্বিতীয় স্থানত থকা দক্ষিণ আফ্ৰিকাৰ নেট ৰান ৰেট হৈছে +3.80। ছেমিফাইনেলত প্ৰৱেশৰ পথ খোলা ৰাখিবলৈ হ'লে আজি জিম্বাবুৱেৰ বিৰুদ্ধে বৃহৎ ৰানৰ ব্যৱধানত জয়ী হ'ব লাগিব ভাৰত। লগতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বৃহৎ ব্যৱধানত জয়ী হ'ব লাগিব ৱেষ্ট ইণ্ডিজ। কিন্তু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে যদি দক্ষিণ আফ্ৰিকা জয়ী হয় তেন্তে 4 পইণ্ট আৰু নেট ৰান ৰেটেৰে তালিকাৰ শীৰ্ষস্থান লাভ কৰিব দক্ষিণ আফ্ৰিকাই। নেট ৰান ৰেটেৰে দ্বিতীয় স্থানত থাকিব ৱেষ্ট ইণ্ডিজ। লগতে ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকাৰ যিটো দলে জয়ী হ'ব সেইটো দলে প্ৰৱেশ কৰিব ছেমিফাইনেলত। আজিৰ মেটছত ভাৰত জয়ী হ'লেও নেট ৰান ৰেটৰ ক্ষেত্ৰত দক্ষিণ আফ্ৰিকাৰ তলত থাকিব। লগতে 1 মাৰ্চৰ ছুপাৰ 8ৰ খেলখনো ভাৰতৰ বাবে হ'ব অতি গুৰুত্বপূৰ্ণ। 1 মাৰ্চত ৱেষ্ট ইণ্ডিজৰ মুখামুখি হ'ব টীম ইণ্ডিয়া। ছেমিফাইনেলত স্থান লাভ কৰিবলৈ হ'লে আজি আৰু 1 মাৰ্চৰ দুয়োখন খেলতে বৃহৎ ৰানৰ ব্যৱধানত জয়ী হ'ব লাগিব ভাৰত। লগতে আজি ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হ'ব লাগিব দক্ষিণ আফ্ৰিকা, কিয়নো 1 মাৰ্চত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আছে জিম্বাবুৱে। জামুগুৰিহাটৰ পানপুৰ চেঙেলিমৰাত সমূহীয়া বিবাহ। একেলগে বিয়াত বহিল 50যোৰ দৰা কইনা। পানপুৰ চেঙেলিমৰা যুৱ সংঘৰ উদ্যোগত এই বিবাহ কাৰ্য সম্পন্ন হয়। সমাজৰ আৰ্থিকভাৱে দুৰ্বল লোকসকলক সকাহ দিয়াৰ বাবে লোৱা হৈছে এই পদক্ষেপ। পুৱা পানপুৰঘাটৰ ঘিলাধাৰী নদীৰ পাৰত দৰা কইনাসকলক ৰাইজে নোৱাই ধুৱাই খোলতাল বজাই নামঘৰ প্ৰাংগণলৈ লৈ আনে। ইয়াৰ পিছতেই সম্পূৰ্ণ বিবাহৰ নিয়ম কানুনৰ মাজেদি সমূহীয়া বিবাহ সম্পন্ন কৰা হয়। উল্লেখযোগ্য যে বিভিন্ন কাৰণবশতঃ বৃহত্তৰ অঞ্চলটোৰ যিসকলে সমাজৰ স্বীকৃতি অবিহনে পাত্ৰী লৈ আহিছিল সেইসকলক সামাজিক স্বীকৃতি প্ৰদান কৰি আজিৰে পৰা সামূহিক কাম কাজত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। এইবাৰ আমি যুৱকসকলে চিন্তা কৰিলোঁ যে এইবাৰ যিহেতু বহুসকলৰ বহুত অসুবিধা আছে, সেয়ে আমি তেখেতসকলক এটা কাৰ্যসূচী লওঁ
যিহেতু বিয়া শুদ্ধিকৰণ এটা কৰোঁ, সেয়ে আমি গাঁৱত এটা জৰীপ চলালোঁ। জৰীপ চলাই বহুখিনি সঁহাৰি দিলে। আমি নিৰ্দিষ্ট এটা অৰিহণা লৈ তেখেতসকলে কোনো এইটো অৰিহণাত কোনো চিন্তা কৰিবলগীয়া নাই। প্ৰায় 500 টকাৰ ভিতৰত এটা অৰিহণা লৈ বা কিছুমানক আমি ৰেহাইও দিয়া হৈছে। অৰিহণা লৈ আজি এই বিবাহ কাৰ্য সম্পন্ন কৰিছোঁ। আৰু বাতৰিৰ এইখিনিতে সময় চমু বাণিজ্যিক বিৰতিৰ। আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ। তামোলপুৰৰ গোৰেশ্বৰত মথাউৰি নিৰ্মাণক লৈ ক্ষোভ। বিভাগীয় কৰ্তৃপক্ষ আৰু ঠিকাদাৰে চৰম গাফিলতি কৰাৰ অভিযোগ। মাদালবাৰী নিজাৰ গাঁৱত মথাউৰি নিৰ্মাণত গাফিলতি। প্ৰায় 400 মিটাৰ অংশ উন্মুক্ত ৰাখি কাম সম্পূৰ্ণ হোৱাৰ দাবী ঠিকাদাৰৰ। মথাউৰি নিৰ্মাণত নিম্নমানৰ বালি মাটি ব্যৱহাৰৰ অভিযোগ। শীঘ্ৰে মুখ্যমন্ত্ৰী আৰু বিভাগীয় মন্ত্ৰীক হস্তক্ষেপৰ দাবী ৰাইজৰ। কাম সম্পূৰ্ণ নহ'লে নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ গাঁওবাসীৰ। এই অঞ্চলত যিটো মাথাউৰি নিৰ্মাণ হৈ আছে, ইতিমধ্যে আমি গম পোৱা মতে এই মাথাউৰিটো আপোনাৰ ঠিকাদাৰে হওক বা বিভাগীয় কৰ্তৃপক্ষ ইতিমধ্যে শেষ হোৱা বুলি আমাক জনাইছে, আমি গম পাইছোঁ। কিন্তু কথাটো হ'ল মাথাউৰি তেখেতসকলে 500 মিটাৰমান এৰি পেলাই শেষ কৰিলে। গতিকে এই 500 মিটাৰ উন্মুক্ত হৈ আছে। আৰু আপোনালোকে দেখা চালে গম পাব, যিটো আমাৰ পাৰ্কো পাইনৰ ব্যৱস্থা কৰিছিলে, পাৰ্কো পাইনটো এই 500 মিটাৰ জেগাটোত দিয়া নাই। গতিকে আমি 3-4খন গাঁৱে আজি শংকিত হৈ আছোঁ। কাৰণ ইতিমধ্যে আৰু 2 মাহ পিছত বা 1.5 মাহ পিছত বানপানী নিশ্চয় হ'ব, পানী আহিব নদীত। বানপানীৰ অহাৰ লগে লগে আমাৰ হাজাৰ হাজাৰ মানুহৰ ঘৰ বাৰী ভাঙি যাব, খেতিপথাৰ নষ্ট হ'ব। আৰু আপোনালোকে দেখা পাইছে, যিটো আমাৰ পুখুৰী দুটা আছে, চৰকাৰী যিটো পুখুৰী আছিল, অমৃত সৰোবৰ নামৰ যিটো পুখুৰী আছিল, দুটা পুখুৰীটো নাথাকে। এইটো আপোনাৰ ইঞ্জিনিয়াৰ হওক বা ঠিকাদাৰ হওক, চূড়ান্ত গাফিলতি আৰু হেমাহি হৈছে। কাৰণ মাটি দূৰৰ পৰা আনিব লাগে, পথাৰৰ মাটি আনিব লাগে। এই মাটিখিনি আপোনালোকে নিশ্চয় দেখা পাইছে, বালি মাটিৰে মাথাউৰি নিৰ্মাণ কৰা যি কাৰ্য, এই কাৰ্যক আমি গৰিহণা দিছোঁ, ধিক্কাৰ জনাইছোঁ। কাৰণ এই মাথাউৰি কিন্তু আপোনাৰ একবাৰ যদি পানী আহে, মাথাউৰি নাথাকে, কিন্তু আপোনালোকে নিশ্চয় দেখা পাইছে। আৰু মাথাউৰিটো যিমান বহল হ'ব লাগিছিল, ইমান বহল হৈ নাই। তেজপুৰৰ মৰা ভৰলীত মহিলাৰ মৃতদেহ উদ্ধাৰ। বালি মহলৰ সমীপৰ দ অংশত উদ্ধাৰ মৃতদেহটো। বালি খননৰ ফলত অঞ্চলটোৰ য'তে ত'তে সৃষ্টি হৈছে বৃহৎ গাঁত। 3 দিন একে স্থানতে গাঁতত পৰি মৃত্যু হৈছিল এটি শিশুৰো। গাঁতত পৰাৰ ফলতে মহিলাগৰাকীৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে। অহা 3 মাৰ্চত মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিব কাজিৰঙাত নৱনিৰ্মিত চৰকাৰী অৰ্কিড উদ্যান। উদ্যানখন পৰিদৰ্শন কৰি এখন বিশ্বমানৰ অৰ্কিড উদ্যান হিচাপে খ্যাতি লাভ কৰিব বুলি মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই। কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰত অৰ্কিড উদ্যানখনে ইতিবাচক প্ৰভাৱ পেলাব বুলি আশাবাদী। ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, ভূটানৰ ৰজাকে ধৰি বহুগৰাকী বিশিষ্ট লোক কাজিৰঙালৈ অহাৰ পাছত কাজিৰঙাত বৃদ্ধি পাইছে পৰ্যটকৰ সংখ্যা। তদুপৰি হায়াত আৰু তাজৰ 2খন হোটেলো নিৰ্মাণ হ'ব কাজিৰঙাত। পৰ্যটকৰ বাবে হাতী ছাফাৰী বা জীপ ছাফাৰীৰ উপৰিও মনোৰঞ্জনৰ থলী হৈ পৰিব অৰ্কিড উদ্যানখন। প্ৰায় 17 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই অৰ্কিড উদ্যানখন। অহা 3 মাৰ্চ তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই অৰ্কিড পাৰ্কখন মুকলি কৰিব, ৰাইজৰ বাবে উৎসৰ্গা কৰিব। তেখেত আহিব। এই কাৰ্যসূচীৰ লগতে আৰু অন্যান্য কেইটামান কাৰ্যসূচীও আছে। চাওক, এতিয়া বহুতে ইয়াত শুনি আছে কিন্তু দেখা নাই, কাৰণ ইয়াত কাম চলি আছিলে কাৰণে ভিতৰত অহাত বাধাও আছিল। খুব ভাল পাব মই ভাবোঁ। এখন বিশ্বমানৰ এখন অৰ্কিড পাৰ্ক, আৰু সেই ইচ্ছা আছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ। আৰু মই দেখিছোঁ যে যিটো তেখেতে ইচ্ছা কৰিছিল সেয়াই বাস্তৱ ৰূপ পাইছে। যি দলে নিজৰ ঐক্য ধৰি ৰাখিব নোৱাৰে, সেই দলে বিৰোধী ঐক্যতা কেনেকৈ ৰাখিব? কংগ্ৰেছৰ মিত্ৰতা সন্দৰ্ভত এই মন্তব্য কৃষিমন্ত্ৰী তথা গণ পৰিষদৰ সভাপতি অতুল বৰাৰ। ভূপেন বৰা কংগ্ৰেছৰ পৰা আঁতৰি অহাটোৱেই এই কথাৰ প্ৰমাণ বুলি মন্তব্য কৰে অতুল বৰাই। যোৱা 5 বছৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে কৰা উন্নয়ন ৰাইজে প্ৰত্যক্ষ কৰিছে। বিপৰীতে কংগ্ৰেছৰ শাসনকালত দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বাদে একো নাছিল বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। মইতো আগৰ পৰা কৈ আহিছোঁ যে যিটো দলৰ নিজৰ মাজত
যিটো দলৰ নেতৃত্বই ঐক্যটো ৰাখিব পৰা নাই, এক কৰি ৰাখিব পৰা নাই, নহ'লেনো ভূপেন বৰা ইয়াৰ পৰা ওলাই গ'লহেঁতেন নেকি? সেইটো দলে আকৌ বিৰোধী যিবিলাক দল আছে সেইবিলাকক কেনেকৈ এক কৰি আগবাঢ়ি যাব পাৰিব? অৱশ্যে এইবিলাক কংগ্ৰেছৰে পুলি পোখা আছিল, সেই কথাও মই কৈছোঁ। সেইটো হ'বও পাৰে, নহ'বও পাৰে। হকেই বা নহওক এইটো কোনো ইয়াত ফৰক নপৰে, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্যখনত যি দ্ৰুত বিকাশ সম্ভৱ হৈছে যোৱা 5টা বছৰত, ৰাইজে খুব ভালদৰে এই কথাটো উপলব্ধি কৰিছে, দেখিছে। ৰাজ্যখনৰ বিকাশ সকলোৰে কাম্য, সৰ্বাংগীন বিকাশ সকলোৰে কাম্য। আৰু কংগ্ৰেছৰ শাসনকালত ব্যাপক দুৰ্নীতি ভ্ৰষ্টাচাৰ, গতিকে সেই বেয়া দিনবিলাকৰ কথা অসমৰ জনসাধাৰণে এতিয়া পাহৰা নাই। 2014 চনৰ পৰা ৰাজ্যখনৰ জনসাধাৰণে যি এটা সুকীয়া পৰিৱেশ দেখিছে, গতিকে নতুনকৈ আৰু কংগ্ৰেছক বা অন্যান্য বিৰোধীক ইয়াত ইনভাইট কৰিব নোখোজে, আমন্ত্ৰণ কৰিব নোখোজে। তেওঁলোকে যিমানেই যি নকৰক কিয় এতিয়া অসমত, কাৰণ আমি অনুভৱ কৰোঁ যে কংগ্ৰেছক আৰু অসমৰ মানুহে বা বিৰোধীক আদৰি নলয়। ব্ৰহ্মপুত্ৰত সৰু নাও এখনেৰে এগৰাকী মহিলাৰ দুঃসাহসিক যাত্ৰা। ৰাজ্যৰ নদী পৰ্যটন তথা এডভেঞ্চাৰ টুৰিজমক নতুন মাত্ৰা প্ৰদান কৰিছে মহিলাগৰাকীয়ে। বেংগালুৰুৰ পৰা অহা শিৱৰঞ্জনীৰ প্ৰিয় ঠাই অসম তথা উত্তৰ পূৰ্বাঞ্চল। ব্ৰহ্মপুত্ৰক ভালপোৱা শিৱৰঞ্জনীয়ে জুনাইৰ পৰা গুৱাহাটীলৈ আৰম্ভ কৰিছে এই যাত্ৰা। এখন সৰু কায়াকত কায়াকিং কৰি কেইজনমান সতীৰ্থৰ সৈতে যোৰহাটলৈ আহি যোৰহাটৰ পৰা গুৱাহাটীলৈ অকলশৰে কায়াকিং কৰি আগবাঢ়িছে বিশাল ব্ৰহ্মপুত্ৰৰ মাজেৰে। শিৱৰঞ্জনীৰ মতে অকলশৰীয়া মহিলা পৰ্যটকৰ বাবে দেশৰ আটাইতকৈ সুৰক্ষিত স্থান হৈছে অসম তথা উত্তৰ পূৰ্বাঞ্চল। এডভেঞ্চাৰ্ছ নামৰ অসমৰ এটা পৰ্যটন প্ৰতিষ্ঠানে ৰাজ্যৰ বাহিৰৰ একাংশ পৰ্যটকৰ বাবে এনে দুঃসাহসিক অভিযানৰ ব্যৱস্থা কৰি আহিছে। এডভেঞ্চাৰ বস্তুটো কৰাৰ আগতে মানুহৰ আউটডোৰ এক্সপিৰিয়েঞ্চ আগৰ পৰা কৰি আছে। যেতিয়া মানুহে বাহিৰত থাকিব, তেওঁলোকে বহুতো জেগাত কৰিছে, তো কৰি আহি তেখেতলোকে আৰু ইচ্ছা কৰে মানে যাবলৈ, আৰু বেলেগ ক'ত যাব পাৰি। তো আমাৰ ইয়াত অসমত বা নৰ্থ ইষ্টতে মই কওঁ, তো ব্ৰহ্মপুত্ৰ এখন নদী যাত বহুতখিনি আছে এইটোৰ ওপৰত এডভেঞ্চাৰ কৰিবলৈ। তো সেইটো এক্সপিৰিয়েঞ্চ কৰিবলৈ আহিলে আৰু তেখেতলোকেতো এক্সপিৰিয়েঞ্চ কৰি যথেষ্টখিনি ভাল পাইছে। मुझे लगता है कि ब्रह्मपुत्र एक ह्यूमन है जिसके बहुत मूड्स हैं, और उस मूड्स को अगर आप समझें तो सारे साल आप इसमें कुछ कर सकते हैं। एक ना कहावत है कि जो डरता है वो बार बार मरता है। तो मुझे लगता है जब तक आप दूर रहेंगे आप डरते रहेंगे। मैं तो सबको इनवाइट करती हूँ कि आप एक बार आइए, एक्सपीरियंस करके देखिए, आप पानी में उतरिए। पानी आपको बहुत कुछ दे सकता है, पानी के साथ आप फ्लो करिए। হোলী গীতৰ সুৰত মুখৰিত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ আকাশ বতাহ। বটদ্ৰৱাত হোলী গীতৰ আখৰাত ব্যস্ত আই মাতৃসকল। দৌল মহোৎসৱলৈ মাজত মাত্ৰ 3 দিন বাকী থকাৰ প্ৰাক মুহূৰ্তত ব্যস্ততা বাঢ়িছে গুৰুজনাৰ জন্মস্থানত। 2 মাৰ্চৰ পৰা 6 মাৰ্চলৈ 5 দিনীয়া কাৰ্যসূচীৰে বটদ্ৰৱা থানত আয়োজন কৰা হৈছে দৌল যাত্ৰা মহোৎসৱ। দৌল যাত্ৰা মহোৎসৱৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে বটদ্ৰৱা থানত। আধ্যাত্মিক তথা ধৰ্মীয় পৰম্পৰা অক্ষুণ্ণ ৰাখি অনুষ্ঠিত হ'বলগীয়া দৌল যাত্ৰা মহোৎসৱক লৈ বটদ্ৰৱা থানত উদুলি মুদুলি পৰিৱেশ। শ্ৰীমন্ত শংকৰদেৱে 21 বছৰ বয়সতে বটদ্ৰৱাত প্ৰথমবাৰৰ বাবে দৌল উৎসৱ পাতিছিল। সেই ঐতিহ্যক সৰুগত কৰিয়েই আড়ম্বৰপূৰ্ণভাৱে প্ৰতি বছৰে ফাল্গু পূৰ্ণিমা তিথিত পালন কৰি অহা হৈছে দৌল যাত্ৰা মহোৎসৱ। বন্ধুৰ সৈতে গুৱাহাটীলৈ আহি ৰহস্যজনক মৃত্যু টিংখাঙৰ বিটু দেৰ। বৰপথাৰত ৰেল লাইনৰ কাষত উদ্ধাৰ যুৱকজনৰ মৃতদেহ। বন্ধুৰ সৈতে ৰেলেৰে গুৱাহাটীলৈ আহিছিল টিংখাঙৰ বিটু দে। টিংখাঙৰ ৰাজগড়ৰ 2 নম্বৰ নভকটীয়া গাঁৱৰ নিবাসী বিটু দে আছিল পেছাত এজন CA ফাৰ্মৰ অডিটৰ। মৰাণৰ পৰা ৰাজধানী এক্সপ্ৰেছ যোগে গুৱাহাটীলৈ আহিছিল বিটু। লগত আছিল বন্ধু তথা সতীৰ্থ বিকি পাল। কিন্তু ৰহস্যজনকভাৱে গোলাঘাটৰ বৰপথাৰত ৰেল লাইনৰ কাষত উদ্ধাৰ হয় বিটুৰ ক্ষত বিক্ষত মৃতদেহ।
আনকি বিটুৰ সৈতে একেলগে যোৱা বন্ধু বিকি পালে এই পৰ্যন্ত ঘটনা সন্দৰ্ভত পৰিয়ালক একোৱেই জানিবলৈ দিয়া নাই। আনকি বিটুৰ লগত থকা লেপটপ, বেগ আৰু অন্যান্য জৰুৰী সামগ্ৰীও বৰ্তমানলৈ সন্ধানহীন অৱস্থাত আছে। বন্ধুৰ এনে ৰহস্যজনক নীৰৱতাই এতিয়া হত্যাকাণ্ডৰ সন্দেহ ঘনীভূত কৰি তুলিছে। এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ তুলি ইতিমধ্যে পৰিয়ালৰ লোকে ৰাজগড় আৰক্ষী চকীত বিকি পালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। বিকি পাল লগৰ ল'ৰা বিকিজাৰ লগত ওলাই গৈছে গুৱাহাটী, কিবা এটা মানে জব এটা কৰে আৰু অনলাইনত। সেইটো মানে যাওঁতে মানে ট্ৰেইনত এহেঁতি 8:30 বজাত ওলাই গৈ মানে ট্ৰেইনত উঠিছেগৈ মৰাণৰ পৰা। উঠোঁতে মানে কি লগৰ ল'ৰাটো গৈছে, যাওঁতে মানে আমি খবৰ পাওঁ যে 12টামান বজাত সি মানুহটো নাই, অলৰেডি মানে ডেথ। তাৰ পাছত লগৰ যিটো ল'ৰা তাৰ মানে একো মানে এটা জানিবলৈ আমি নাপালোঁ, তাৰ পৰা খবৰ এটা নাপালোঁ। মানে একদম ঘৰৰ ওচৰৰ ল'ৰা হয়, ইয়াতে থাকে, গোটেই ৰাজগড়ত ঘূৰি ফুৰি থাকে মানে সি। মানে আমাক যে আহি এটা লগ কৰিব বা এটা এষাৰ কথা ক'ব সেইটো আজিলৈকে নাপালোঁ। যিমান আমি কথাখিনি পাইছোঁ বেলেগৰ। সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।